চতিয়াৰ বালিজুৰীৰ খেৰবাৰী ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি ৰাইজৰ উৎসৱ পালন কৰা হয়। এই ৰাইজৰ উৎসৱ অনুষ্ঠানটিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰে। তাৰ পাছতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চকী খেল, ভেকচন, নৃত্য, গীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ লগতে মণ্ডল পৰ্যায়ৰ শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ শিক্ষক মহেন্দ্ৰ হাজৰিকাই আধৰা অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে প্ৰাক্তন শিক্ষক নাৰায়ণ শৰ্মাই। অনুষ্ঠানটিত অংশগ্ৰহণ কৰে খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সুহেল আনচাৰী, প্ৰাক্তন প্ৰধান শিক্ষক টংকেশ্বৰ কুৰ্মী, শিল্পী নীলমণি চলাল, চেঙামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জ বৰদলৈ, ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগাইকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে। প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে সমাজসেৱক দুৰ্লভ হাজৰিকা আৰু প্ৰকাশ নাথে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰেষ্ঠতাৰ ভিত্তিত পুৰস্কাৰ বিতৰণ কৰা হয়। ক্লাষ্টাৰৰ অন্তৰ্গত 9খন বিদ্যালয়ে আজি এই ৰাজ্যৰ উৎসৱত ভাগ লৈছে আৰু ধুনীয়াকৈ নাচ গান এই অঞ্চলৰ বিভিন্ন জাতি জনজাতিৰ সাজ পোছাক পৰিধান কৰি প্ৰস্তুত কৰিছে আৰু তেখেতসকলক পুৰস্কৃত কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমি আমাৰ বিশ্বনাথ জিলাৰ সমগ্ৰ শিক্ষা মিছনক ধন্যবাদ দিব বিচাৰিছোঁ। লগতে আমাৰ শিক্ষাখণ্ড বিশ্বনাথ যে তেখেতসকলে এই অঞ্চলটোক বাছি লৈ কমিউনিটি ফেষ্টিভেল পাতিবৰ কাৰণে আমাক ব্যৱস্থা কৰিলে। গতিকে আমি আমাৰ সকলো শিক্ষক আৰু ক্লাষ্টাৰৰ সকলো শিক্ষাগুৰুসকল মিলি আমি এই প্ৰগ্ৰামটোক সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ, যাতে আমাৰ কমিউনিটি আৰু ৰাইজৰ মানুহ স্কুলৰ লগত ওতপ্ৰোতভাৱে জড়িত হওক। আমি দেখিবলৈ পাওঁ আমাৰ বিভাগে আৰু চৰকাৰে বৰ্তমান সময়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে যে কমিউনিটি আৰু ৰাজ্যৰ মানুহে স্কুলৰ লগত যাতে জড়িত হৈ থাকক। গুণোৎসৱতো আমি দেখিবলৈ পাওঁ 5% মাৰ্ক আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যনতে থাকে আৰু লগতে বিদ্যাঞ্জলিৰ ব্যৱস্থা আছে আৰু বিভিন্ন স্কুলত উদযাপন কৰা হয়। তাতো আমাৰ কমিউনিটি আৰু ৰাজ্যৰ মানুহক লৈ আমি স্কুলখন আৰু ল'ৰা ছোৱালীৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি সকলোৱে মিলি আগবাঢ়ি গৈছোঁ, তাকে কামনা কৰিম। ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত ৰাজ্যৰ উৎসৱ পাতিছোঁ। এয়া ৰাজ্যৰ উৎসৱটো হ'ল বিভিন্ন ৰাজ্যৰ মাজত বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন আৰু বিভিন্ন প্ৰতিযোগিতা কৰি বিদ্যালয়ত অংশগ্ৰহণ কৰা। আৰু এই বিদ্যালয়ত অংশগ্ৰহণ কৰি পেলাই বিদ্যালয় স্থাপন যেতিয়া ৰাইজে কৰিলে, ৰাইজে কৰি 5-6টা বছৰলৈকে বিদ্যালয় অপ্ৰাদেশিকতা হৈ থকা অৱস্থাত ৰাইজৰ যি অংশগ্ৰহণ আছিল সেইটো যেতিয়া প্ৰাদেশিকৰণ হ'ল, তাৰ পাছত ৰাইজৰ অংশগ্ৰহণটো কমি গ'ল। এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি কৰি এনেকুৱা সাংস্কৃতিক অনুষ্ঠান কৰি ৰাইজৰ অংশগ্ৰহণ কৰি বিদ্যালয়ৰ ওচৰত লৈ অনা এই মূল উদ্দেশ্য। এতিয়া ৰাইজ প্ৰথম অৱস্থাত যি ধৰণে ওলাই আহিছিল এতিয়া মাতিবলগীয়া হৈ আছে, কাৰণ এতিয়া ৰাইজ ব্যস্ত বিভিন্ন নিজৰ কামবিলাকৰ ক্ষেত্ৰত। এতিয়া এনেকুৱা অনুষ্ঠানৰ জৰিয়তে এতিয়া ৰাইজ অংশগ্ৰহণ কৰিছে। দেখিছোঁ স্বতঃস্ফূৰ্তভাৱে যেতিয়া গুণোৎসৱ হৈছিল তেতিয়াও আহিছে। এতিয়া আজি নতুন এটা সংযোজন কৰিছে শিক্ষা বিভাগে, এই যে ৰাইজৰ উৎসৱ বিভিন্ন ক্লাষ্টাৰত কৰা হৈছে। এইবাৰ আমাৰ বিদ্যালয়তো এই খেৰবাৰী ক্লাষ্টাৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা HMC কমিটি, মাতৃগোট আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। ধুনীয়া লাগিছে ৰাইজৰ অংশগ্ৰহণ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও আহিছে, প্ৰাক্তন শিক্ষকসকলেও আহিছে, প্ৰাক্তন প্ৰধান শিক্ষক আহিছে,
ইয়াত ৰিপুঞ্জল বৰদলৈ ছাৰ আহিছে আৰু বিভিন্ন অতিথিসকল আহি পেলাই তেওঁলোকৰ কলা প্ৰদৰ্শন কৰিছে। আমাৰ এতিয়া নতুন এটা আজি দেখিছোঁ বিদ্যালয়ত যিটো TLM প্ৰদৰ্শন হৈছে, বিভিন্ন বিদ্যালয়ত TLM প্ৰদৰ্শন কৰিছে আৰু সেই প্ৰদৰ্শনটো প্ৰতিযোগিতা হিচাপে ৰাখিছে আৰু প্ৰতিযোগিতাক শ্ৰেষ্ঠ দ্বিতীয় প্ৰথম তৃতীয় তৃতীয় স্থানক পুৰস্কাৰৰ ব্যৱস্থা কৰিছে আৰু লগতে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ নিজৰ সাংস্কৃতিক নৃত্য গীত পৰিৱেশন কৰিব, তাতো পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। এই সম্পূৰ্ণ আমাৰ খেৰবাৰী ক্লাষ্টাৰৰ বাবে চৰকাৰে 10,000 টকা এটা অনুদান দিছিল। সেই অনুদানৰ যোগেদি আমি কৰিছোঁ আৰু সফলভাৱে ৰূপায়ণ হৈছে বুলি। ব্যুৰ' ৰিপৰ্ট অসম টুডে।